মৰাণহাট ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি আমি যোৱা 7 জুলাই তাৰিখৰ পৰা আজি 21 জুলাই তাৰিখলৈকে 15 দিনীয়াকৈ এটা ফুটবল প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিছিলোঁ। আৰু এই ফুটবল প্ৰশিক্ষণ শিবিৰত প্ৰায় 120 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। আৰু আজি আমাৰ সামৰণি অনুষ্ঠানত বিশেষভাৱে উপস্থিত আছে প্ৰাক্তন ৰাজ্যিক খেলুৱৈ প্ৰাঞ্জল নেওগ ডাঙৰীয়া, ৰাজ্যিক ফুটবলাৰ অনিল বৰগোহাঁই, তপন চেতিয়া ডাঙৰীয়া, লগতে ৰাছাদুল হককে আদি কৰি মৰাণ পৌৰসভাৰ পৌৰপতি ডাঙৰীয়াকে আদি কৰি যথেষ্ট সংখ্যক বিশিষ্ট ব্যক্তি আজি আমাৰ অনুষ্ঠানত উপস্থিত আছে। আৰু আমি বিশেষকৈ বৃহত্তৰ মৰাণাঞ্চল আমি সকলোৱে জানো যে ফুটবলৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া, ফুটবলৰ উপৰিও বিভিন্ন ক্ৰীড়া ক্ষেত্ৰত মৰাণ যথেষ্ট আগবঢ়া। আমি ফুটবলটোক আৰু অধিক প্ৰাণৱন্ত আৰু অধিক গতিশীল কৰি তোলাৰ লক্ষ্যৰে এই প্ৰশিক্ষণ শিবিৰটি আয়োজন কৰিছিলোঁ। নতুন প্ৰজন্মৰ খেলুৱৈসকলে যাতে আৰু উৎসাহ পায়, উদ্দীপনা পায়, তেওঁলোকে ফুটবলৰ প্ৰতি যাতে আৰু আগ্ৰহী হয়। বিভিন্ন প্ৰান্তত খেলুৱৈসকলে কোনো কোচিং নোহোৱাকৈ, কোনো প্ৰশিক্ষক নোহোৱালৈকে এনেই তেওঁলোকে খেলি থাকে, কিন্তু খেলৰ কৌশলবিলাক তেওঁলোকে ভালকৈ নাজানে বা আয়ত্ব কৰিব পৰা নাই। গতিকে তেনেধৰণৰ এক লক্ষ্য উদ্দেশ্য আগত ৰাখি আমি মৰাণহাট ক্ৰীড়া সন্থাই মৰাণ ফুটবল একাডেমীৰ সহযোগত এই ফুটবল প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিছিলোঁ। আৰু আমাৰ ইয়াত বিশেষকৈ মুখ্য প্ৰশিক্ষক হিচাপে আছে মিণ্টু বৰগোহাঁইৰ উপৰিও আৰু 5 গৰাকী আমাক এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে। আৰু বিশেষকৈ আমাৰ খেলক এক প্ৰাণৱন্ত কৰি তুলিবৰ লক্ষ্যৰ উদ্দেশ্য আগত ৰাখি আমি এই প্ৰশিক্ষণ শিবিৰটি আয়োজন কৰিছিলোঁ। আমাৰ এই প্ৰশিক্ষণ শিবিৰটি পৰিচালনা কৰাত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাক বিশেষভাৱে সহযোগিতা আগবঢ়াইছে মৰাণহাট ক্ৰীড়া সন্থাৰ সভাপতি, মামৰা বিধানসভাৰ সভাৰ সমষ্টি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া। তেখেত হঠাৎ দিল্লীলৈ যাবলগীয়া হোৱাৰ বাবে আজি উপস্থিত থাকিব নোৱাৰিলে। এই আপাহতে আমি তেখেতৰ সহযোগিতাৰ বাবে তেখেতকো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।